ডক্টর হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিগত সময়ত আমাৰ অসমৰ যিমান উন্নয়ন হৈছে আৰু উন্নয়নেই নহয় অকল ই দ্ৰুতগতিত উন্নয়ন হৈছে। আপোনাসকলে দেখিছে আজি হয়তো এটা এফালে গ'লে আপুনি আজি এটা বেলেগ ৰূপ দেখিব, 6 মাহ পিছত যাওক তাৰ আৰু এটা নতুন উন্নয়ন কামৰ সদৃশ নতুন আৰু এটা বস্তু সংযোজন দেখা পাব। আপুনি গুৱাহাটীলৈ যাওক, আমাৰ ৰঙিয়াৰ পৰা গোটেই ৰাস্তাটোত চাব যে পৰিৱৰ্তনেই পৰিৱৰ্তন। গতিকে এই পৰিৱৰ্তনক আমি দ্ৰুতগতিত আগবঢ়াই লৈ গৈছে আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত। আমি সকলোৱে পূৰ্ণ সহযোগিতা আগবঢ়াব লাগে আৰু যে এক শক্তিশালী বিৰোধী দল থাকক, কিন্তু তেওঁলোকে যদি নিজকেই ধ্বংস কৰাত লাগি গৈছে, তেওঁলোকে ব্যক্তিগত স্বাৰ্থত দলটো ব্যৱহাৰ কৰি তেওঁলোকে দলটোক দুৰ্বল কৰি পেলাইছে, যাৰ ফলত নেকি আজি তেওঁলোকে ক'ব নোৱাৰা হৈছে যে এখন আসনো পাম, সেই কথাখিনিও তেখেতসকলে ক'ব নোৱাৰা হৈছে। তাৰ কাৰণ তেখেতসকলে এতিয়া নেতা সৰ্বস্ব এটা দল হৈছে, তাত কোনো কৰ্মী নাই আৰু কৰ্মী নহ'লে নিৰ্বাচন জিকিব নোৱাৰে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিগত সময়ত আমাৰ অসমৰ যিমান উন্নয়ন হৈছে আৰু উন্নয়নেই নহয় অকল ই দ্ৰুতগতিত উন্নয়ন হৈছে। আপোনাসকলে দেখিছে আজি হয়তো এটা এফালে গ'লে আপুনি আজি এটা বেলেগ ৰূপ দেখিব, 6 মাহ পিছত যাওক তাৰ আৰু এটা নতুন উন্নয়ন কামৰ সদৃশ নতুন আৰু এটা বস্তু সংযোজন দেখা পাব। আপুনি গুৱাহাটীলৈ যাওক, আমাৰ ৰঙিয়াৰ পৰা গোটেই ৰাস্তাটোত চাব যে পৰিৱৰ্তনেই পৰিৱৰ্তন। গতিকে এই পৰিৱৰ্তনক আমি দ্ৰুতগতিত আগবঢ়াই লৈ গৈছে আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত। আমি সকলোৱে পূৰ্ণ সহযোগিতা আগবঢ়াব লাগে আৰু যে এক শক্তিশালী বিৰোধী দল থাকক, কিন্তু তেওঁলোকে যদি নিজকেই ধ্বংস কৰাত লাগি গৈছে, তেওঁলোকে ব্যক্তিগত স্বাৰ্থত দলটো ব্যৱহাৰ কৰি তেওঁলোকে দলটোক দুৰ্বল কৰি পেলাইছে, যাৰ ফলত নেকি আজি তেওঁলোকে ক'ব নোৱাৰা হৈছে যে এখন আসনো পাম, সেই কথাখিনিও তেখেতসকলে ক'ব নোৱাৰা হৈছে। তাৰ কাৰণ তেখেতসকলে এতিয়া নেতা সৰ্বস্ব এটা দল হৈছে, তাত কোনো কৰ্মী নাই আৰু কৰ্মী নহ'লে নিৰ্বাচন জিকিব নোৱাৰে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিগত সময়ত আমাৰ অসমৰ যিমান উন্নয়ন হৈছে আৰু উন্নয়নেই নহয় অকল ই দ্ৰুতগতিত উন্নয়ন হৈছে। আপোনাসকলে দেখিছে আজি হয়তো এটা এফালে গ'লে আপুনি আজি এটা বেলেগ ৰূপ দেখিব, 6 মাহ পিছত যাওক তাৰ আৰু এটা নতুন উন্নয়ন কামৰ সদৃশ নতুন আৰু এটা বস্তু সংযোজন দেখা পাব। আপুনি গুৱাহাটীলৈ যাওক, আমাৰ ৰঙিয়াৰ পৰা গোটেই ৰাস্তাটোত চাব যে পৰিৱৰ্তনেই পৰিৱৰ্তন। গতিকে এই পৰিৱৰ্তনক আমি দ্ৰুতগতিত আগবঢ়াই লৈ গৈছে আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত। আমি সকলোৱে পূৰ্ণ সহযোগিতা আগবঢ়াব লাগে আৰু যে এক শক্তিশালী বিৰোধী দল থাকক, কিন্তু তেওঁলোকে যদি নিজকেই ধ্বংস কৰাত লাগি গৈছে, তেওঁলোকে ব্যক্তিগত স্বাৰ্থত দলটো ব্যৱহাৰ কৰি তেওঁলোকে দলটোক দুৰ্বল কৰি পেলাইছে, যাৰ ফলত নেকি আজি তেওঁলোকে ক'ব নোৱাৰা হৈছে যে এখন আসনো পাম, সেই কথাখিনিও তেখেতসকলে ক'ব নোৱাৰা হৈছে। তাৰ কাৰণ তেখেতসকলে এতিয়া নেতা সৰ্বস্ব এটা দল হৈছে, তাত কোনো কৰ্মী নাই আৰু কৰ্মী নহ'লে নিৰ্বাচন জিকিব নোৱাৰে।